যোৱাকালিৰ পৰা বতৰ বহুত বেয়া আৰু চাৰিওদিশে বৰষুণ আৰু ধুমুহা বতাহ বৈ আছে। তাৰ বাবে যেহেতু কালিৰ পৰা বিদ্যুৎ নাই আৰু সেইকাৰণে আপোনালোকলৈ এই ভিডিঅ'টো আমি আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ক'ৰবাত যদি এনেকুৱা বিজুতি ঘটিছে বা ক'ৰবাত লাখুটি খুঁটা ভাঙি পৰিছে, গছ ডালপাত আদি ভাঙি পৰি আছে, আমাক খবৰ কৰক। আমাৰ ভিডিঅ'টোৰ তলত আপোনালোকে কমেণ্ট কৰি জনাব। আমি যিমান পাৰিম আপোনালোক সহায় সহযোগিতা কৰিম আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে ক'ৰবাত যদি খুঁটি বা তাঁৰ ছিঙি পৰি আছে সকলোৱে গম পায়। চাওক আমাৰ এই প্ৰতিবেদনটো আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। অঞ্চলটো যদি বেয়া হৈছে, এনেধৰণে ইলেক্ট্ৰিক ফুলবিলাক বা ট্ৰেন্সমিটাৰৰ ওচৰতে যদি বেয়া হৈছে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰক বা আমাৰ ভিডিঅ'ত আপোনালোকৰ কমেণ্টখিনিত জনাব। যদি আপোনালোকৰ ওচৰে পাঁজৰে পুলবিলাক ভাঙিছে বা ঠাৰবিলাক ছিঙিছে, গছ ডালপাত আদি ভাঙি পৰি আছে তাৰ ওপৰত, তেনেহ'লে আপোনালোকৰ সহযোগিতা আমাৰ অতি কাম্য। যিহেতু আমি আপোনালোকক বৈদ্যুতিক সেৱাখিনি আগবঢ়োৱাৰ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ সহযোগিতা পাওঁ, তেনেহ'লে হয়তো অনতিপলমে আপোনালোকক আমি বিদ্যুৎ সেৱা আগবঢ়াব পাৰিম। আপোনালোকৰ গাঁৱৰ অঞ্চলত আপোনালোকে অলপ চকু ফুৰাই চাব। যদি ক'ৰবাত খুঁটি ভাঙিছে বা ঠাৰ ছিঙি পৰি আছে, তেনেহ'লে আমাৰ ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্টছ দিয়ক, আমাক এড্ৰেছ দিব। আমি যিমান পাৰিম সোনকালে গৈ সেই বেয়া হৈ থকা লাইনটো যৎপৰোনাস্তি চেষ্টা কৰিম, যাতে সোনকালে আমি ঠিক কৰিব পাৰোঁ। ধন্যবাদ।